নমস্কাৰ। এটা ৰিজনিঙৰ কুৱেশ্যন লৈ আহিছোঁ। প্ৰশ্নটো এনেকুৱা ধৰণৰ, এটা আমাক চিৰিজ দিছে, সংখ্যাৰ শৃংখলা দিছে, আৰু এই শৃংখলাটোত যিটো অমিল আছে এই অমিলটো আমাক বাছি উলিয়াব লাগে। 4 আছে, 7 আছে, 13 আছে, 26 আছে, 49 আৰু 97 আছে। আৰু ইয়াৰ আমাৰ অপশ্যনখিনি দিয়া আছে। অপশ্যন মানে কোনটো অমিল তাৰে ভিতৰত আমাক বাছিব দিছে। 97টো অমিল নে, 13টো অমিল নে, 26টো অমিল নে, 14টো অমিল। তো তাৰ কাৰণে আমি কি কৰিম, এতিয়া আমাক যিকেইটা সংখ্যা দিছে এই সংখ্যাকেইটাৰ মাজত আমি কি কৰিব লাগিব, সম্পৰ্ক বিচাৰিব লাগিব। এতিয়া 4 আৰু 7 ইহঁতৰ মাজৰ যদি সম্পৰ্কটো আমি বিচাৰোঁ, তেনেহ'লে আমি 4ৰ লগত 2 পূৰণ কৰি পেলাই যদি তাৰ পৰা 1 বিয়োগ কৰোঁ, তো তেতিয়াহ'লে আমি 7 পাম। মানে 2 4 গুণ 8, 8ৰ পৰা 1 গ'লে আমি 7 পালোঁ। ঠিক তেনে 7ৰ লগত আকৌ যদি 2 পূৰণ কৰোঁ, 2 পূৰণ কৰি পেলাই তাৰ পৰা যদি 1 এটা মাইনাছ কৰোঁ, আমি 13 পাম। 13ৰ লগত আমি যদি 2 পূৰণ কৰোঁ, 2 পূৰণ কৰি পেলাই তাৰ পৰা যদি 1 এটা আমি মাইনাছ কৰোঁ, তেনেহ'লে আমাৰ 25 হ'ব লাগে, কিন্তু ইয়াত 26 দিয়া আছে। আচ্ছা, আমি 25 বুলি ধৰি ল'লোঁ। তো 25ৰ লগত যেতিয়া আমি 2 পূৰণ কৰি পেলাই 1 মাইনাছ কৰিম, তেতিয়াহ'লে আমি 49 পাম। আৰু 49ৰ লগত 2 পূৰণ কৰি পেলাই যদি 1 মাইনাছ কৰোঁ, তেনেহ'লে আমি 97 পাম। তাৰমানে আমি কি গম পালোঁ, যোনটো আমাৰ 26 আছিলে এই 26টো ভুল হৈ আছে, অমিল হৈ আছে। তাৰ ঠাইত আমাৰ হ'ব লাগিছিলে 25। তো আমাৰ এই প্ৰশ্নটোৰ এতিয়া আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 26।